Hi everyone. কলিতা এবিসি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আমি ইয়াৰে আগৰ ভিডিঅ'টোত মানে ক্যালেন্ডাৰৰ ওপৰত মানে যিবিলাক কোৱেশ্চন আহে তাৰ কাৰণে যিখিনি বেসিক্স জানিব লাগে সেইখিনি আমি গোটেইখিনি ডিসকাস কৰিছিলো। গতিকে আজি আমি কেইটামান তাৰে লগত ৰিলেটেড কোৱেশ্চন কেইটামান আমি চাম। যেনেকৈ মই লৈছো এইটো প্ৰথম কোৱেশ্চনটো আৰু এই সেকেন্ড কোৱেশ্চনটো লৈছো, যাতে যিখিনি বেসিক্স আমি শিকিছো তাৰে ওপৰত বেস কৰি যাতে আমি এনসাৰ বিলাক উলিয়াব পাৰো। মানে যি টেকনিক মই দিছিলো আপোনালোকে চাব। যদি আগৰ ভিডিঅ'টো চোৱা নাই, মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত তাৰে লিংকটো দি দিম, আপোনালোকে চাই ল'ব। আজি এই কোৱেশ্চনটো এনেকৈ আহিছে, 1985 চনৰ 12 জানুৱাৰী তাৰিখটো কি বাৰ আছিল এইটো। গতিকে আমি যদি এইটো সলভ কৰিব লাগে, এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহে, মানে ক্যালেন্ডাৰৰ ওপৰত কোৱেশ্চন থাকে, যিকোনো কম্পিটিটিভ এক্সামতে থাকে, প্ৰায় দেখা যায়। গতিকে আমি যদি এই কোৱেশ্চনটো চাওঁ, তেতিয়াহ'লে 1985 চনৰ 12 জানুৱাৰী তাৰিখটো মানে 1985 চনটো কিন্তু কমপ্লিট হোৱা নাই। এইটো ইয়াৰে যেটো 1984 চন সেইটো কমপ্লিট হৈছে, মানে 1984 টো কমপ্লিট হৈছে 1985 চনৰ জাস্ট 12 জানুৱাৰী তাৰিখলৈকেহে। গতিকে 1984 চনটো যদি আমি ইয়াতে ক্যালকুলেশন কৰো, কেনেকৈ কৰিম? আমি 1900 টো কৰিব লাগিলে আমি কৰিব লাগিব 1600 প্লাস 300, 16 × 1900 প্লাস 84। এতিয়া আমি যদি চাওঁ, এই যেটো 1600 চনটোত আমাৰ অড ডেজ মানে অতিৰিক্ত দিন কিমানটা আছে। ইয়াৰ আগৰ ভিডিঅ'ত মই সেই কাৰণে গোটেইখিনি ক্যালকুলেশন কৰি দেখাইছো আপোনালোকে চাব, বা আপোনালোকে এনেকৈ মই ইয়াতে দি দিছো, এইখিনি আপোনালোকে মনত কৰি ৰাখিব পাৰিব। যদি আমাৰ 100 বছৰৰ যদি আমি চাওঁ, 100 বছৰৰ আমাৰ অড ডেজ মানে অতিৰিক্ত দিন 5টা থাকে, বা 200 বছৰত অতিৰিক্ত দিন 3টা থাকে, 300 বছৰত অতিৰিক্ত দিন 1টা থাকে। এইখিনি এইবিলাক মই ইয়াৰ আগৰ ভিডিঅ'ত মানে কেনেকৈ মানে উলিয়াই মই দেখাই দিছিলো অলৰেডি, আপোনালোকে চাব ভালদৰে। আৰু প্লাস এই 400 যিবিলাক, এইটো 400 বছৰটোত অড ডেজ এটাও নাথাকে, অতিৰিক্ত দিন নাই, 800টোত নাই, 1200ত নাই, 1600ত নাই, 2000ত নাথাকে, এই শতাব্দী বিলাকত নাথাকে তাৰ মানে। গতিকে আমি যদি এইটো কোৱেশ্চনটো এতিয়া আমি সলভ কৰো, আমি যদি চাওঁ ইয়াতে 1600 চনটোত আমাৰ অড ডেজ কেইটা, 1600 চনটোত অড ডেজ আমাৰ ইয়াতে 0 এটাও নাই। গতিকে আমি ইয়াতে 1600 চনটো প্ৰথমতে আমি অড ডেজ নাপাওঁ, গতিকে আমি ইয়াতে 0 দিম। প্লাস আমি যদি 300 চনটো চাওঁ, 300 চনটোত আমাৰ অড ডেজ কিমানটা আছে, এইটো 300 চনটোত আমাৰ অড ডেজ আহিব এটা, গতিকে আমি ইয়াতে 1 প্লাস কৰিম। নেক্সট আমি যদি চাওঁ, এই যেটো 84 চন আছে, 84 চন, এইটোত আমাৰ অড ডেজ আমি উলিয়াব লাগিব। এইটোত অড ডেজ উলিয়াব লাগিলে আমি প্ৰথমতে জানিব লাগিব এই 84 চনটোত মানে 84 চনত আমাৰ লিপ ইয়াৰ কিমানটা আছে আৰু আমাৰ সিম্পল ইয়াৰ কিমানটা আছে। গতিকে আমি লিপ ইয়াৰ কিমানটা বছৰ আছে উলিয়াব লাগিলে আমি 4 ৰে ডিভাইড কৰিব লাগিব। 4 ৰে ডিভাইড কৰিলে 4 2 8, নেক্সট 4 4 মানে 21টা। 21টা আমাৰ ইয়াতে লিপ ইয়াৰ মানে বছৰ আছে। যদি 21টা লিপ ইয়াৰ বছৰ হয়, আমাৰ সিম্পল বছৰ কিমানটা হ'ব? তেতিয়া আমি 84 ৰ পৰা 21টো যদি মাইনাস কৰি দিওঁ, কিমান হ'ব? 4 1 গেলে 3, দেন 8 2 গলে 6, 63টা আমাৰ সিম্পল ইয়াৰ হ'ব। আকৌ আমি জানো মানে এটা লিপ ইয়াৰত আমাৰ দুটা অড ডেজ থাকে, আৰু এটা সিম্পল ইয়াৰত আমাৰ এটা অড ডেজ থাকে। এইটো যেটো মই ইয়াতে লিখিছো, এইটো এটা লিপ ইয়াৰ বছৰত দুটা অড ডেজ থাকে, সিম্পল ইয়াৰ হলে এটা অড ডেজ থাকে, হয়নে? গতিকে আমি যদি ইয়াতে অড ডেজ উলিয়াব লগা হয়, আমি কেনেকৈ উলিয়াম? মানে যদি 21টা আমাৰ লিপ ইয়াৰ হয়, আমাৰ অড ডেজ হ'ব 21 2 42টা, হয়নে? আকৌ আমাৰ সিম্পল ইয়াৰ হ'ব 63। গতিকে এটা অড ডেজ যদি এটা সিম্পল ইয়াৰত এটা অড ডেজ থাকে, 63টা ইয়াৰত আমাৰ 63টা অড ডেজ হ'ব। এটো যদি প্লাস কৰো 3 2 5 6 4 10, 105টা আমাৰ অড ডেজ। গতিকে এইটো গতিকে 7 ৰে ডিভাইড হয়, গতিকে আমি এইটো ডিভাইড কৰিব লাগিব। আকৌ 7 × 7 35, 35ক আমি দেন আকৌ 7 ৰে কৰিলে 7 5 × 35, মানে আমি এটাও অড ডে নাপাওঁ। 84 ইয়াতত অড ডে এটাও নাই, কমপ্লিট ডিভাইড হৈ গৈছে, গতিকে আমি 0 লিখিম। 0 লিখিলে আমি এইটো যদি প্লাস কৰো, এটা আমাৰ 0 + 1 + 0 1। নেক্সট আমি কি কৰিব লাগিব? এতিয়া আমি এই ইয়াৰটো উলিয়ালো, আমি এতিয়া এই তাৰিখটো আমি এই 12 জানুৱাৰী তাৰিখলৈকে আমাৰ অড ডে কিমানটা আছে আমি সেইটো উলিয়াব লাগিব। বুজি পাইছেনে আপোনালোকে? ভালকে চাব গোটেইখিনি মই যেটো দি আছো।
আমি এতিয়া উলিয়াব লাগিব এইটোত আমাৰ অৰ্ডে কিমানটা আছে 12 জানুৱাৰী বুলি ক'লে আমি মানে জানুৱাৰী 12 তাৰিখলৈকে গতিকে যাৰা জানুৱাৰী 12 তাৰিখলৈকে যদি আমি অৰ্ডে উলিয়াও 12ক আমি 7 ৰে ডিভাইড কৰি দিলে হ'ল 7 * 7 এটো মাইনাস কৰিলে 5টা হ'ব গতিকে +5 1 + 5 কিমান হ'ব 6 গতিকে 1 + 5 6 হলে আমাৰ যদি আমি সোমবাৰটো এক নম্বৰ যদি সোমবাৰ থাকে মানে 1 নম্বৰত সোমবাৰ 2 নম্বৰত মঙ্গলবাৰ নেক্সট 3 নম্বৰত বুধবাৰ নেক্সট 4 নম্বৰত বৃহস্পতিবাৰ 5 নম্বৰত শুক্ৰবাৰ দেন 6 নম্বৰত আমাৰ আহিব শনিবাৰ মানে শনিবাৰ আমাৰ 6 নম্বৰত আহিব গতিকে 1985 চনৰ 12 জানুৱাৰী তাৰিখটো মানে শনিবাৰ আহিব মানে যিকেইটা অপচন দিব আমাক সেই অপচন কেইটাত আমাৰ এই শনিবাৰটো শুদ্ধ উত্তৰ হ'ব গতিকে চাব আপোনালোকে প্ৰেক্টিস কৰিব যি টেকনিকত মই দিছো এইবিলাক এনেকে আপোনালোকে প্ৰেক্টিস কৰিলে এটো ইজি হৈ যাব কেৱল এই বস্তুখিনি আপোনালোকে মনত ৰাখিব যিখিনি মনত ৰাখিবলগীয়া বস্তু মানে এইখিনি কাৰণ আমি এইবিলাক এনেকুৱা ধৰণৰ প্ৰশ্ন সলভ কৰোতে আমাক এইখিনি বস্তু লাগিবই বেসিক্স খিনি মানে 100 বছৰত কিমানটা অৰ্ডে 200 বছৰত কিমান 300 বছৰত কিমান এইটো মই উলিয়াইও দেখাইছো আপোনালোকে একবাৰ উলিয়াইও চাব উলিয়াই চালে মানে কি হ'ব আপোনাৰ মনত থাকিব সোনকালে আৰু এইকেইটা জিৰো গতিকে মনত ৰাখাৰ কাৰণেও সহজ নেক্সট আমি 2 নম্বৰ কোৱেশ্চনটো চাম ইয়াতে যেটো দিছো 2 নম্বৰ কোৱেশ্চনটোত আমাক দিছে ইয়াতে একে ধৰণৰ কোৱেশ্চন জাস্ট প্ৰেক্টিস কৰিলে হ'ল 2 নম্বৰ কোৱেশ্চনটোত আমাক দিছে 2023 চনৰ 17 এপ্ৰিল তাৰিখটো কি বাৰ আছিল 2023 চনৰ 17 এপ্ৰিল মানে 2023 চনটো কিন্তু কমপ্লিট হোৱা নাই মানে 2022 লৈকে কমপ্লিট হৈছে গতিকে আমি প্ৰথমতে 2022 চনটো ক্যালকুলেট কৰিব লাগিব গতিকে 2022 চনটো যদি ক্যালকুলেট কৰো আমি এনেকৈ লিখিব পাৰো 2000 + 22 আমি 1985 চনটোত 1600 আৰু 300 কৰিছিলো কাৰণ আমাৰ 300 বছৰটো আমি জানো কিমানটা অৰ্ডে থাকে 1600ত জানো কিমানটা অৰ্ডে থাকে আৰু 1900 কৰিব লাগিলে 1600 + 300 কৰিলেই হয় গতিকে এইটো গতিকে 2022 গতিকে আমি 2000 + 22 কৰিলে হ'ব গতিকে আমি যদি চাও 2000 বছৰটোত আমাৰ অৰ্ডে কিমানটা থাকে 2000 বছৰটোত আমাৰ অৰ্ডে 0 গতিকে আমি এটা 0 পাতিম ডাইৰেক্ট 0 প্লাস আমি এতিয়া এই যেটো 22 এই 22টা বছৰত আমাৰ অৰ্ডে উলিয়াব লাগে 22টা বছৰত অৰ্ডেস আমি উলিয়াব লাগিলে আমি প্ৰথমতে চাব লাগিব 22টা বছৰত আমাৰ লিপ ইয়াৰ কিমানটা আহে গতিকে 22ক আমি 4 ৰে ডিভাইড কৰি দিলে হ'ল 4 × 5 = 20 গতিকে আমি লিপ ইয়াৰ পাম ইয়াতে 5টা গতিকে 22টা বছৰত যদি 5টা লিপ ইয়াৰ পাও আমি নন লিপ ইয়াৰ মানে সিম্পল ইয়াৰ কিমানটা পাম 22ৰ পৰা 5টো মাইনাস কৰি দিলে 17টা পাম আকৌ যদি 5টা আমাৰ লিপ ইয়াৰ হয় ইয়াতে অৰ্ডেস কিমানটা থাকিব 5 × 2 = 10 বুজি পাইছে এটাত যদি আমাৰ লিপ ইয়াৰত দুটা অৰ্ডে থাকে গতিকে 5টাত কিমান থাকিব 10টা থাকিব প্লাস আকৌ সিম্পল ইয়াৰত এটা সিম্পল ইয়াৰত এটা অৰ্ডে থাকে গতিকে 17টা সিম্পল ইয়াৰত 17টা হ'ব গতিকে এটো প্লাস কৰি দিলে আমাৰ কিমান হ'ব 10 + 17 27 এটা 27ক যদি আমি 7 ৰে ডিভাইড কৰি দিও কিমান হ'ব 7 3 × 21 আমাৰ 7ৰ পৰা 1 গলে থাকে 6 মানে 6 টুক আৰু ডিভাইড নহয় 7 ৰে গতিকে আমাৰ 22টা বছৰত আমাৰ অৰ্ডেস থাকিব 6টা বুজিব পাৰিছেনে আপোনালোকে গতিকে আমি এখিনি এৰেঞ্জ কৰি দিলো গতিকে আমি কিমানটা পাম তো ইয়া যে টোটাল কৰি আমি 6টা পাম এতিয়া আমাৰ ইয়াৰটো ওলাই গল 6টা আমি এতিয়া উলিয়াব লাগিব এই 17 এপ্ৰিললৈকে অৰ্ডেস কিমানটা ওলাব গতিকে 17 এপ্ৰিল বুলি কোৱাৰ লগে লগে ইয়াৰ মাজত আমাৰ ফেব্ৰুৱাৰী মাহটো আহিব গতিকে তাৰে আগতে আমি এইটো চাব লাগিব 2023 চনটো আমাৰ লিপ ইয়াৰ হয় না নহয় যদি লিপ ইয়াৰ হয় তেতিয়া হলে আমাৰ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া মাহ হ'ব আৰু যদি সিম্পল ইয়াৰ হয় তেতিয়া হলে 28 দিনীয়া হ'ব গতিকে আমি লিপ ইয়াৰ হয় না নহয় চোৱাৰ কাৰণে 2023ক আমি 4 ৰে ডিভাইড কৰি দিব লাগিব যদি কমপ্লিট ডিভাইড হৈ যায় তেতিয়া হলে লিপ ইয়াৰ হ'ব এটো যদি চা আমি 4 × 5 = 20 0 এটো 4 5 × 20 3 বাকি ৰয় গতিকে এটো সিম্পল ইয়াৰ হলে আমাৰ ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া মাহ হ'ব গতিকে আমি এনেকে লৈ ললে হ'ল মানে জানুৱাৰী মাহটো আমাৰ হ'ব 31 দিনীয়া মাহ দেন ফেব্ৰুৱাৰী মাহটো আমাৰ হ'ব 28 দিনীয়া মাহ কাৰণ এটো সিম্পল ইয়াৰ নেক্সট আমাৰ মাৰ্চ মাহটো আকৌ 31 দিনীয়া দেন এপ্ৰিলৰ 17 তাৰিখলৈকে গতিকে আমি 17টো পাতিম ইয়াতে গতিকে এতিয়া যদি আমি ইয়াৰে অৰ্ডেস উলিয়াও
31টা দিনত আমাৰ অড ডেজ থাকিব 7 4 গুণ 28 বাকি থাকে 3টা অড ডেজ পাম 28টা দিনত আমি 7 7 4 গুণ 28 গতিকে অড ডে নাপাওঁ নেক্সট 31ত আকৌ 3 পাম নেক্সট 17ত কিমান পাম 7 কৰি দিলে 7 2 গুণ 14 3 বাকি থাকিব মানে 3টা অড ডেজ পাম এটো যদি টোটাল কৰোঁ আমি কিমান পাম 9টা এই 6 ৰ লগত আমি 9টো প্লাস কৰি দিম মানে এই 6টো আছিল আমাৰ এই ইয়াৰটোৰ বছৰটোৰ আকৌ এই 9টো পালো আমি এই যেটো তাৰিখ দিছে এই তাৰিখটোৰ ধৰিব পাৰিছে গতিকে এই দুটা আমি প্লাস কৰি দিম 9 6 15 15টো যি গতিকে আকৌ 7 ৰে ডিভাইড হয় আমি 7 ৰে ডিভাইড কৰি দিলে কিমান পাম 7 2 গুণ 14 বাকি থাকিব 1 মানে 1 বাকি ৰয় মানে এটা অড ডে ৰয় গতিকে 1 নম্বৰত আমাৰ কি আহে সোমবাৰ 1 নম্বৰত সোমবাৰ আহে 2 নম্বৰত মঙ্গলবাৰ আহে ধৰিব পাৰিছেনে আপোনালোকে গতিকে 2023 চনৰ 17 এপ্ৰিল তাৰিখটো কি বাৰ আছিল সোমবাৰ আছিল আপোনালোকে চাব ক্যালেন্ডাৰত একুৰেট এনসার আপোনালোকৰ ওলাই যাব গতিকে এনেকুৱা ধৰণতে কৰা যায় এইবিলাক সহজ নহয় যদিও আপুনি যদি প্ৰ্যাকটিস কৰে মানে যি মই টেকনিক দিছো ইয়াতে এই বস্তুখিনি বেসিক্স খিনি মনত ৰাখি পেলাই চাব আপোনাৰ সহজতে এনসার বিলাক ওলাই যাব আকৌ পৰীক্ষাত যেতিয়া আপুনি এইবিলাক সলভ কৰিব এই বেসিক্স খিনি জানিলে আপোনাৰ মানে সলভ কৰাত সহজ হৈ পৰিব আশা কৰিছো আপোনালোকে বুজি পাইছে গোটাইখিনি সো যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে প্লিজ ভিডিওটো লাইক কৰিব প্লাস সাবস্ক্রাইব কৰিব নাপাহৰিব যাতে যিবিলাক কোৱেশ্চন মই আকৌ লৈ আহিম আপোনাৰ তাতে যাতে অতি সোনকালে আপুনি পাই থাকে আৰু প্লাস পাৰিলে চেনেল মানে ভিডিওবিলাক শেয়াৰ কৰিব যাতে যিবিলাকে আকৌ প্ৰিপাৰেচন কৰি আছে আপোনাৰ ভাইটি ভন্টি বা কাজিনছ হক বা আপোনাৰ কোনোবা ৰিলেটিভছে যদি মানে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেখেতসকলেও যাতে এইখিনি বস্তু পাই যায় যাতে সকলোৰে সহায় হয় সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই